হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। ADRE 2.0 অৰ্থাৎ অসমত হ'বলগীয়া গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে ভূগোল বিষয়টোৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় যেন। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন কৈছে, বিশ্বৰ দীৰ্ঘতম নদীখন কোন দেশত আছে? ইয়াতে অপশ্যন ক আছে ভাৰত, খ আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, গ আছে ইজিপ্ত আৰু খ আছে চীন। আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ গ ইজিপ্ত। 2 নম্বৰ প্ৰশ্ন কৈছে, কোৰিয়াক কি বুলি জনা যায়? অপশ্যন কত কৈছে 7খন পাহাৰৰ চহৰ, গ নম্বৰ চিৰন্তন চহৰ, ঘ পুৱাৰ প্ৰশান্ত ভূমি, ঘ আছে ইয়াৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ পুৱাৰ প্ৰশান্ত ভূমি। 3 নম্বৰ প্ৰশ্ন, তিব্বত মানস সৰোবৰৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে? কত আছে গংগা, খ ব্ৰহ্মপুত্ৰ, গ গোদাৱৰী, খ আছে ৰবি। আৰু উত্তৰটো হ'ব অপশ্যন খ ব্ৰহ্মপুত্ৰ। 4 নম্বৰ প্ৰশ্ন কৈছে, বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? অপশ্যন ক আছে মাউণ্ট অকনগুৱাগা, খ মাউণ্ট ব্ৰেণ্ড, অপশ্যন ক আছে মাউণ্ট এভাৰেষ্ট, ঘ মাউণ্ট কিলিমাঞ্জাৰো। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ গ মাউণ্ট এভাৰেষ্ট। 5 নম্বৰ প্ৰশ্ন, সাহাৰা মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত? আপোনালোক সকলোৱে জানে, সহজ প্ৰশ্ন এইটো। আৰু উত্তৰটো হ'ব অপশ্যন ক আফ্ৰিকা মহাদেশত। 6 নম্বৰ প্ৰশ্ন কৈছে, ৰক গাৰ্ডেনৰ বাবে কোনখন চহৰ বিখ্যাত? অপশ্যন ক আছে ৰায়পুৰ, অপশ্যন খ চণ্ডীগড়, অপশ্যন ক জয়ছলমাৰ, অপশ্যন খ আছে কলকাতা। আৰু এই চাৰিটাৰ ভিতৰত সঠিক উত্তৰ হ'ব অপশ্যন খ চণ্ডীগড়। 7 নম্বৰ প্ৰশ্ন কৈছে, কিমান বছৰৰ মূৰত হেলিৰ ধুমকেতু দেখিবলৈ পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ 76 বছৰ মূৰে মূৰে। 8 নম্বৰ প্ৰশ্ন কৈছে, সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময়ৰ প্ৰয়োজন? উত্তৰটো হ'ল অপশ্যন খ 8 মিনিট 20 ছেকেণ্ড। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নক্ষত্ৰই আকাশত নিজৰ স্থান নহ'লকৈ দিয়ে? ধ্ৰুৱতৰা, চিৰিয়াছ, হাতীপতি, ইয়াৰ এটাও নহয়। উত্তৰটো হ'ব অপশ্যন ক ধ্ৰুৱতৰা। 10 নম্বৰ প্ৰশ্ন, কোনবিধ শিলে জীৱাশ্ম কঢ়িয়ায়? অপশ্যন ক আছে আগ্নেয়শিল, অপশ্যন খ ৰূপান্তৰিত শিল, অপশ্যন গ গেদীয় শিল, অপশ্যন খ ইয়াৰ এটাও নহয়। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ গেদীয় শিল। 11 নম্বৰ প্ৰশ্ন, 90 ডিগ্ৰী অক্ষৰেখা হ'ল ডেছ, মানে 90 ডিগ্ৰী অক্ষৰেখা কি হয়? অপশ্যন ক আছে দক্ষিণ মেৰু, অপশ্যন খ উত্তৰ মেৰু, অপশ্যন খ বিষুৱ ৰেখা, আৰু অপশ্যন খ আছে ইয়াৰ এটাও নহয়। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ক দক্ষিণ মেৰু। 90 ডিগ্ৰী অক্ষৰেখা হ'ল দক্ষিণ মেৰু। 12 নম্বৰ প্ৰশ্নত কৈছে, উপদ্বীপৰ সৈতে সম্বন্ধ থকা ভাৰতৰ সৰ্ববৃহৎ নদী কোনখন? অপশ্যন ক আছে গোদাৱৰী, অপশ্যন খ ৰবি, অপশ্যন গ কৃষ্ণা, অপশ্যন ঘ ঝিলাম। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ক গোদাৱৰী। 13 নম্বৰ প্ৰশ্ন, নাথুলা গিৰিপথ চীন আৰু কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে সংযুক্ত হৈ আছে? অপশ্যন ক অৰুণাচল প্ৰদেশ, অপশ্যন খ মিজোৰাম, অপশ্যন ক ছিকিম, আৰু অপশ্যন খ হৈছে পশ্চিমবংগ। আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ছিকিম। 14 নম্বৰ প্ৰশ্ন কৈছে, মাৰ্বল হ'ল এক প্ৰকাৰৰ ঢেঁচ, মানে মাৰ্বল এক প্ৰকাৰৰ কি হয়? ক দি আছে আগ্নেয় শিল, খ গেদীয় শিল, ক ৰূপান্তৰিত শিল, ঘ ইয়াৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ ৰূপান্তৰিত শিল। 15 নম্বৰ প্ৰশ্ন কৈছে, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ডেছ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো হ'ব অপশ্যন নম্বৰ গ কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। 16 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অপশ্যন ক আছে হালদিয়া, অপশ্যন খ জামনগৰ, অপশ্যন খ দুৰ্গাপুৰ, অপশ্যন খ মাথুৰা। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ জামনগৰ। 17 নম্বৰ প্ৰশ্ন, ভাৰতে কোনবিধ খনিজ দ্ৰব্য বিশ্বৰ ভিতৰত সৰ্বাধিক আমদানি কৰে? ক নম্বৰ হৈছে ৰূপ, খ নম্বৰ হীৰা, গ নম্বৰ সোণ, আৰু ঘ নম্বৰ প্লেটিনিয়াম। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, মানে ইয়াতে উল্টা পুল্টা দিয়া হৈছে, এইটো গ হ'লে হয়। গতিকে সোণটো হ'ল ভাৰতত খনিজ দ্ৰব্যৰ ভিতৰত মানে সৰ্বাধিক আমদানি কৰা দ্ৰব্য। 18 নম্বৰ প্ৰশ্ন হ'ল, কোনখন নদীত ভাক্ৰা নাংগল নদীবন্দৰত অৱস্থিত? ক
ক আছে গংগা, খ সত্যদুখ, গ যমুনা আৰু ঘ আছে সিন্ধু। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ সত্যদুখ। 20 নম্বৰ প্ৰশ্ন, ইষত লুণীয়া পানী থকা ভাৰতৰ সৰ্ববৃহৎ বাম হ্ৰদ কোনটো? ক আছে চিল্কা হ্ৰদ, খ ভেস্পানন্দ হ্ৰদ, গ পুলিকট হ্ৰদ আৰু ঘ আছে কলেৰ হ্ৰদ। উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চিল্কা হ্ৰদ। 21 নম্বৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? ক আছে ব্ৰাজিলৰ চালভাদৰ, অপশ্যন খ ভাৰতৰ মৌচিনৰাম, অপশ্যন ক আছে ব্ৰাজিলৰ ব্ৰাচিলিয়া, খ আছে ভাৰতৰ গুজৰাট। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ভাৰতৰ মৌচিনৰাম। 22 নম্বৰ প্ৰশ্নত কৈছে এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ বিহাৰ ভাৰতবৰ্ষৰ কোন ঠাইত অৱস্থিত? বুদ্ধগয়া বিহাৰ, টাৱাং অৰুণাচল প্ৰদেশ, চিমলা হিমাচল প্ৰদেশ, লাডাখ জম্মু আৰু কাশ্মীৰ। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ টাৱাং অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন, তলত উল্লেখ কৰা কোনখন দেশ ইউৰোপত অৱস্থিত? অপশ্যন খ নৰৱে, অপশ্যন খ অষ্ট্ৰিয়া, অপশ্যন খ কানাডা, অপশ্যন খ আছে লাক্সেমবাৰ্গ আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ গ কানাডা। 24 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? সহজ প্ৰশ্ন এইটো। চ' ইয়াৰ উত্তৰ কি হ'ব আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। চাওক কোনে কিমান সঠিককৈ এনচাৰ দিব পাৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্বোচ্চ স্থানত থকা মালভূমিখনৰ নাম কি? কলৰাডো মালভূমি, খ আছে পামিৰ মালভূমি, গ পাটনাগনিয়া মালভূমি, ঘ আছে পটুৱাৰ মালভূমি। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ পামিৰ মালভূমি। চ' আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো কেনে লাগিল আকৌ কৈছোঁ কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিব আৰু ছাবস্ক্ৰাইব অৱশ্যই কৰিব। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।